আজি আমাৰ মোবাইলটো ৰিকভাৰী হৈছে। মই SP ছাৰ আৰু তেওঁৰ আমাৰ যিমান অফিচাৰ পুলিচ প্ৰশাসনৰ অফিচাৰে ইমান কৰি ৰিকভাৰী কৰিছে, সেইকাৰণে মই ধন্যবাদ দিছোঁ। আৰু পুলিচ প্ৰশাসন আৰু আমাৰ জনগণৰ মাজতে এইবিলাক কামৰ কাৰণে আমি অতি খুশি। আমার মোবাইলটা চুরি হয়েছে সেপ্টেম্বর 12, মানে ঘর থেকেই চুরি হয়েছে। তারপরে তো এখন তো তার সাহায্য আমি মোবাইলটা পাইলাম। আমি একজন আমার দোকান মানে ওই দুর্গা পূজার মহালয়ের আগের দিন চুরি হয়েছিল। শাটার ভাঙিয়া দোকানে চুরি হয়েছিল। প্রায় 88টা মোবাইল চুরি হয়েছিল। 55টার মতো আছে সেকেন্ড হ্যান্ড ফোন, আইফোন সহ আর কিপ্যাড ফোন আর কাস্টমারের ফোন আছে। স্যার তারা আজকে পাইছেন, পাইয়া আমরা দিচ্ছেন। আমি এটার লেগে খুব বেশি খুশি। জিলাখনৰ বিভিন্ন অঞ্চলত মোবাইল চুৰি, লেপটপ চুৰি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে আৰু তাৰ কাৰণে স্থানীয় ৰাইজ বহুত দুৰ্ভোগ ভুগিবলগীয়া হয়। তেওঁলোকে এটা হাৰাছমেণ্ট ভুগিবলগীয়া হয়। তাৰ কাৰণে আমি এটা আমাৰ SP অফিচত আমি এটা বিশেষ চেল খুলিছোঁ, যিটো চেলৰ জৰিয়তে আমি যোৱা এসপ্তাহ ধৰি আমাৰ এটা বিশেষ অভিযান চলিছিলে। এই অভিযানত আমি 27টা মোবাইল আৰু মোবাইলবিলাকৰ ভিতৰত আইফোনো আছে আৰু লেপটপো আছে। এই লেপটপবিলাকো আমি ৰিকভাৰ কৰিছোঁ। ৰিকভাৰ কৰি যিসকল লোক, যিসকল ভিক্টিম, যাৰ সামগ্ৰী মানে চুৰি হৈ গৈছিলে, তেওঁলোকক মাতি আনি আমি আজি তেওঁলোকক সামগ্ৰীসমূহ তেওঁলোকৰ আমি হেণ্ডঅভাৰ কৰিছোঁ। আৰু এই যিটো আমাৰ যোৱা সপ্তাহ ধৰি অভিযান চলিছে, তাত আমি 3জনকৈ মোবাইল লিফ্টাৰ আৰু লেপটপ লিফ্টাৰক আমি এৰেষ্ট কৰিছোঁ। আপোনালোকে জানে যে আমাৰ 3টাকৈ আন্তঃৰাজ্যিক সীমা আছে আৰু এটা ৰাষ্ট্ৰীয় এটা সীমা আছে বাংলাদেশ। তাৰ লগত তেওঁলোকে এই চুৰিকা কাৰ্য সম্পাদন কৰি তেওঁলোকে এই সামগ্ৰীসমূহ বেলেগ বেলেগ ঠাইত তেওঁলোকে পঠাই দিয়ে। গতিকে তাৰ কাৰণে ৰিকভাৰ কৰিব বহুত সময়ত অসুবিধা হয়। কিন্তু আমি যিমান তদন্ত সোনকালে কৰিব পাৰোঁ আৰু মানুহক ন্যায় দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু তেওঁলোকৰ হেৰুৱা বস্তু উদ্ধাৰ কৰি আমি তেওঁলোকক গতাই দিব পাৰিছোঁ। আৰু এই অভিযান যি আমাৰ আছে সি অব্যাহত থাকিব। আৰু এনেকুৱা ধৰণৰ চুৰিকা কাৰ্য যিবিলাক মানুহে সম্পাদন কৰি আছে, তেওঁলোকক আমি আৰু কঠোৰতম আইনগত ব্যৱস্থা যাতে তেওঁলোকৰ বিৰুদ্ধে ল'ব পাৰোঁ, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। মোবাইলৰ মাজত কিছুমান এপো মোবাইল আছে, কিছুমান অলপ মানে আপোনাৰ দামী মোবাইল আইফোনো আছে, কেইবাটা আইফোন আছে, তাৰ লগত লেপটপো আছে। সামগ্ৰিকভাৱে যদি চাবলৈ যায়, ইয়াত আপুনি দেখিব কম দামী মোবাইলৰ পৰা কষ্টলিয়েষ্ট মোবাইল, লেপটপ, এই সকলোবিলাক সামগ্ৰী আমি হেৰুৱা সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু বহুত সংখ্যক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে আমাৰ যি এই অভিযান আছে, ই অব্যাহত আছে।